বুদ্ধই কৈছিল প্ৰশংসাত আমি অতিবাহি যাব নালাগে আৰু নিন্দাটো আমি বিচলিত হ'ব নালাগে। প্ৰশংসা আৰু নিন্দা ইয়াত এনেই খন্তেকীয়া। যিসকল মানুহে আজি আপোনাক প্ৰশংসা কৰিছে, কাইলৈ হয়তো তেওঁলোকে আপোনালোকক নিন্দা কৰিব, আৰু যিসকল মানুহে আপোনালোকক নিন্দা কৰিছে, কাইলৈ হয়তো সেইসকলে আপোনাক প্ৰশংসাত উঠি বাঢ়ি যাবলৈ দিব। কিন্তু আপুনি নিন্দা আৰু প্ৰশংসাত বিচলিত নহ'ব, উঠি বাঢ়ি নাযাব। আপুনি নিজৰ কৰ্তব্য কৰি যাওক, নিজৰ উৎকৰ্ষ সাধনত সদায় মনোযোগ দিয়ক, নিজৰ উত্তৰণ ঘটাওক। নিন্দা আৰু প্ৰশংসা এই দুয়োটাই তেনেই অস্থায়ী, আৰু নিন্দাই আপোনাক তললৈ নিব নোৱাৰে, প্ৰশংসাইও আপোনাক ওপৰলৈ নিব নোৱাৰে, যদিহে আপুনি নিজৰ কাম সততাৰে নকৰে।